নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জ্যোতিষশাস্ত্ৰত সূৰ্য গ্ৰহণকে আদি কৰি বিভিন্ন মহাজাগতিক পৰিঘটনাৰ বিশেষ গুৰুত্ব আছে। এই বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ অহা 8 এপ্ৰিল তাৰিখে হ'বলৈ গৈ আছে। এই গ্ৰহণৰ প্ৰভাৱ সকলো ব্যক্তিৰ ওপৰত নিশ্চয়কৈ পৰিব। এই প্ৰভাৱ কিছু লোকৰ বাবে অত্যন্ত শুভ হোৱাৰ লগতে আন একাংশ ব্যক্তিৰ বাবে অশুভ হোৱাৰ সম্ভাৱনা আছে। এই গ্ৰহণৰ ফলত কেইটামান ৰাশিৰ জাতক জাতিকাৰ বাবে ভাগ্য উদয় হ'ব, ধন সম্পত্তিৰ বৃদ্ধিৰ লগতে অন্য বহু শুভ সংকেত কঢ়িয়াই আনিব। ভাৰতীয় সময় অনুসৰি অহা 8 এপ্ৰিল সোমবাৰে নিশা 8:12 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু মধ্যৰাতি 1:25 সমাপ্ত হ'ব। যদিও এই গ্ৰহণ ভাৰতত দৃশ্যমান নহয়, তথাপিও এই গ্ৰহণে সকলো ৰাশিৰ ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলাব। এতিয়া জানো আহক কোনকেইটা ৰাশিৰ ওপৰত এই গ্ৰহণৰ শুভ প্ৰভাৱ পৰিব। বৃষ ৰাশি। বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণে এই ৰাশিৰ ব্যক্তিক শুভ ফল প্ৰদান কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰ আদিত শুভ ফল প্ৰাপ্তি হ'ব। ঘৰত যিকোনো ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ'ব। বাহন ক্ৰয়ৰ যোগ সৃষ্টিৰ লগতে দাম্পত্য জীৱনত সুখ সমৃদ্ধিৰ বৃদ্ধি হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাই সূৰ্যগ্ৰহণৰ ফলত সম্পত্তি তথা আয় বৃদ্ধিৰ সম্ভাৱনা আছে। মাতৃৰ পৰা ধন প্ৰাপ্তি হ'ব পাৰে। কলা তথা সংগীতৰ প্ৰতি ৰুচি বৃদ্ধি হ'ব। চাকৰি তথা কাৰ্যক্ষেত্ৰৰ পৰিৱৰ্তন বা স্থানৰ পৰিৱৰ্তনৰ যোগ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে। সিংহ ৰাশিৰ ব্যক্তিসকলে এই গ্ৰহণৰ প্ৰভাৱৰ ফলত সুখ অনুভৱ কৰিব। আত্মবিশ্বাস বৃদ্ধি হ'ব। আত্মীয় পৰিয়ালৰ মাজত ধৰ্মীয় কাৰ্য সম্পন্ন হ'ব। উচ্চ শিক্ষা বা গৱেষণা আদিৰ বাবে বিদেশ যাত্ৰাৰ সম্ভাৱনা সৃষ্টি হ'ব। কাৰ্যক্ষেত্ৰত পৰিৱৰ্তনৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱৰ ফলত কৰ্মস্থলত জ্যেষ্ঠ বিষয়াৰ সহযোগিতা লাভ কৰিব। আয় আৰু সঞ্চয় বৃদ্ধি হ'ব। বন্ধু বান্ধৱৰ সহযোগিতা লাভ কৰিব। মনত সন্তুষ্টি ভাৱ থাকিব। শৈক্ষিক কাৰ্যত শুভ ফল প্ৰাপ্ত হ'ব। ধনু। বৰ্ষটোৰ প্ৰথম সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱ ধনু ৰাশিৰ ব্যক্তিসকলে যথেষ্ট আনন্দ অনুভৱ কৰিব। নতুন ভৱনৰ সপোন পূৰণ হ'ব। পিতৃ মাতৃৰ পৰা সহযোগিতা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফল দেখিবলৈ পাব, কিন্তু উপাৰ্জনৰ পৰিমাণ কমাৰ লগতে খৰচৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।